অসমীয়াৰ আমাৰ অসমীয়াৰ ওপৰত যি আক্ৰমণ শাৰীৰিক আক্ৰমণ আৰু আমাৰ অসমীয়াৰ ওপৰত যি মানসিক অত্যাচাৰ এই অত্যাচাৰ যে অনাগত দিনত নহয় এক সুস্থ আলোচনা কৰিবৰ কাৰণে আজি সভাখন দিয়া হৈছিলে। কিন্তু সভাখনত আজি শিৱসাগৰৰ মাত্ৰ 30জনমান অনা অসমীয়া ব্যৱসায়ী ইয়াত উপস্থিত থাকিলে। শিৱসাগৰত 2000তকৈ অধিক কিন্তু অনা অসমীয়া দোকান আছে আৰু তেওঁলোকে আমাৰ সভাখনৰ প্ৰতি যি তেওঁলোকৰ আমাৰ নিমন্ত্ৰণ এই নিমন্ত্ৰণক তেওঁলোকে অৱজ্ঞা কৰিলে। এক প্ৰকাৰে ক'বলৈ গ'লে তেওঁলোকে আমাৰ অসমীয়াৰ লগত এখন যুদ্ধ হোৱাটো বিচাৰে। যিহেতু আপোনালোকে জানে যে তেওঁলোক এটা ৰাজনৈতিক দলৰ শক্তিৰে বলিয়ান হৈ আছে আৰু এতিয়া শিৱসাগৰত আমাক অসমীয়া মানুহখিনিক সম্পূৰ্ণভাৱে নিষেধ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। গতিকে আজিও আমি সভাখনৰ শিৱসাগৰ জিলাৰ প্ৰায় 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগতে শিৱসাগৰ জিলাখনৰ লগত জড়িত হৈ থকা বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত হৈ থকা শ আপোনাৰ ব্যক্তি আজি সভাখনত উপস্থিত হয় আৰু আমি অতি কঠোৰভাৱে কেইটামান আমি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আমি বাধ্য হৈছোঁ। গতিকে আমাৰ প্ৰথমটোৰ প্ৰস্তাৱ হৈছে যে আজিৰ তাৰিখৰ পৰা যদি কোনোবা অনা অসমীয়া বা বহিৰাগত ব্যক্তিয়ে আমাৰ অসমৰ অসমীয়া থলুৱা যুৱক যুৱতীৰ ওপৰত যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ হয়, মানসিকভাৱে অত্যাচাৰ কৰিবলৈ হয় বা অসমৰ অসমীয়া ভাষা কলা কৃষ্টি সংস্কৃতিৰ ওপৰত যদি অপমান কৰিবলৈ হয়, উপলুঙাসূচক মন্তব্য দিবলৈ হয়, তেতিয়াহ'লে তেনেধৰণৰ বহিৰাগত বনিয়া তেনেধৰণৰ অসমীয়া অনা অসমীয়া ব্যৱসায়ী প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ লগতে তেওঁলোকে তালি টোপোলা বান্ধি নিজৰ ঠাইলৈ যাবগৈ লাগিব। ইয়াত আৰু ব্যৱসায় কৰিবলৈ দিয়া নহ'ব। প্ৰথম আমাৰ প্ৰস্তাৱ। দ্বিতীয় প্ৰস্তাৱটো হৈছে যিসকল আমাৰ থলুৱা অসমীয়া ব্যক্তিয়ে খিলঞ্জীয়া অসমীয়াৰ লোকৰ ওপৰত আক্ৰমণ হোৱা দেখিও তেওঁলোকে বদনৰ ভূমিকা গ্ৰহণ কৰে, তেওঁলোকে অনা অসমীয়া আৰু বহিৰাগত পক্ষ লয়, তেনেধৰণৰ থলুৱা অসমীয়া ব্যক্তিক সম্পূৰ্ণৰূপে সামাজিকভাৱে বৰ্জন কৰা হ'ব। 3 নম্বৰটো হৈছে যিসকল অনা অসমীয়া বহিৰাগত ব্যৱসায়ী আজি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ সভাত উপস্থিত নহ'লে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে শিৱসাগৰবাসী অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব। অন্যথা আমি তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান অনিৰ্দিষ্টকাললৈ আমি বন্ধ কৰি দিবলৈ বাধ্য হ'ম। 4 নম্বৰ, আজিৰ তাৰিখৰ পৰা আজি সভা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে আজিৰ তাৰিখৰ পৰা অসমত আৰু শিৱসাগৰত, বিশেষকৈ শিৱসাগৰত কোনো অনা অসমীয়া বা বহিৰাগত সম্প্ৰদায়ে তেওঁলোকৰ সম্প্ৰদায়ৰ নামত দল সংগঠন খুলি ইয়াত দপদপনি চলাব নোৱাৰিব। তেওঁলোকে অসমীয়া জাতিৰ অসমীয়া ভাষা কলা কৃষ্টি সংস্কৃতিৰ উত্তৰণৰ কাৰণে যদি কাম কৰিব বিচাৰে অসমত থকা অসমীয়া থলুৱা জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ লগত একত্ৰিতভাৱে কাম কৰক। কিন্তু বেলেগকৈ তেওঁলোকৰ সম্প্ৰদায়ৰ নামত ইয়াত সংগঠন খুলি ইয়াত দপদপনি চলাব নোৱাৰিব। 5 নম্বৰ হৈছে আজিৰ তাৰিখৰ পৰা শিৱসাগৰত থকা অসমত থকা প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত ডাঙৰকৈ তেওঁলোকৰ নাম ফলকসমূহ অসমীয়া ভাষাত লিখিব লাগিব। 6 নম্বৰটো হৈছে আজিৰ তাৰিখৰ পৰা শিৱসাগৰত থকা অসমত থকা যিসকল ব্যৱসায়িক গোষ্ঠী বহিৰাগত বনিয়া অনা অসমীয়াই তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানত মনে মনে আজিও তেওঁলোকে বহিৰাজ্যৰ পৰা গামোচা আনি বিক্ৰী কৰি আছে, সেইসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানত আমাৰ সংগঠনৰ লৰাই গৈ তদন্ত কৰিব আৰু যেতিয়াই হাতলিতে ধৰা পৰিব সেইদিনাখনৰ পৰা তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব। 8 নম্বৰ হৈছে শিৱসাগৰ জিলাত বসবাস কৰা প্ৰতিজন থলুৱা অসমীয়া ব্যক্তিয়ে তেওঁলোকৰ মাটি বাৰীকে ধৰি যিকোনো সম্পত্তি
কোনো কাৰণতে কেইটামান টকাৰ লোভত বহিৰাগত ব্যক্তি বা অনা অসমীয়াক বিক্ৰী কৰিব নোৱাৰিব। যদি কোনোবা অসমৰ থলুৱা ব্যক্তিয়ে কেইটামান টকাৰ কাৰণে তেওঁলোকৰ মাটি সম্পত্তি বহিৰাগত হাতত বিক্ৰী কৰে, অনা অসমীয়া হাতত বিক্ৰী কৰে আমি খবৰ পাওঁ, তেনেকুৱা অসমীয়া ব্যক্তিক আমি সামাজিকভাৱে বৰ্জন কৰা হ'ব। গতিকে আজি সভাই এইকেইটা মূল আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। লগতে আৰু এটা আমি সিদ্ধান্ত লৈছোঁ যে যিবিলাকৰ পিতৃ মাতৃয়ে যিটো গোচৰ ইতিমধ্যে দিছে, সেই গোচৰটোৰ অনাগত দিনত চলাই নিবৰ কাৰণে যিমানখিনি আইনী ব্যৱস্থাৰ কাৰণে যিমানখিনি ধনৰ প্ৰয়োজন হ'ব, সেই সমুদায় ধন শিৱসাগৰ অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন শিৱসাগৰবাসী ৰাইজে বহন কৰিব। অতি ব্যস্ততাপূৰ্ণ এটা অঞ্চল বাবুপট্টিত আমাৰ এজনী খিলঞ্জীয়া থলগিৰি জীয়াৰী, যি পাঞ্জাত ৰাষ্ট্ৰীয় পৰ্যায়ত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিল, সেই জীয়াৰীগৰাকীক কেইজনমান দুষ্ট প্ৰকৃতিৰ ব্যৱসায়ীয়ে, অনা অসমীয়া ব্যৱসায়িক গোষ্ঠীৰ কেইজনমান প্ৰতিনিধিয়ে দিন দুপৰতে ৰাস্তাৰ মাজত চুচৰাই তেখেতক প্ৰহাৰ কৰে, তেখেতৰ বস্ত্ৰ ফালি দিয়ে আৰু তেখেতৰ অন্তৰ্ভাগ পৰ্যন্ত ফালি দিয়া আমাৰ দৃষ্টিগোচৰ হৈছিল। গতিকে সেই কথাটোত আমি শিৱসাগৰৰ সকলো দল সংগঠন, শিৱসাগৰৰ সচেতন ৰাইজ উদ্বিগ্ন হৈ পৰিছিলোঁ আৰু সেই বিষয়টোৰ গুৰুত্বতা বুজি যে অসমত খিলঞ্জীয়া থলগিৰি ৰাইজৰ ওপৰত অনা অসমীয়াই কিদৰে আক্ৰমণ কৰিছে, সেই বিষয়টোৰ গুৰুত্বতা বুজি আজি এখন আমি সভা আয়োজন কৰিছিলোঁ। ইয়াত শিৱসাগৰৰ